বহুদিনৰ মূৰত এটা ভিডিঅ'ৰ সৈতে মই উপাসনা। আজিৰ এই ভিডিঅ'টো কোনো ইনফৰ্মেটিভ ভিডিঅ' নহয়, বৰঞ্চ জুবিন দাই বিচৰা সাধাৰণ কিন্তু যথেষ্ট অৰ্থবহ এটা কথাহে আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গ কেৱল জানো এগৰাকী শিল্পী আছিল? সদায় জানো আমি জুবিন দাক লগ পাইছিলোঁ? সদায় জানো তেওঁৰ সৈতে আমাৰ কথা হৈছিল? নহৈছিল, আমি তেওঁক লগো পোৱা নাছিলোঁ। কিন্তু জুবিন দা তেনেকৈ প্ৰতিগৰাকী অসমীয়াৰ ঘৰৰ মানুহ আছিল। জুবিন দা আমাৰ আছিল, আমাৰ মাজৰ এজন আছিল, বুকুৰ আপোন আছিল। জুবিন দাই আচলতে অসমীয়া সমাজখন উদ্ধাৰ কৰি থৈ গ'ল, আৰু এতিয়া বাকী থকা কামখিনি আমি কৰিব লাগিব। সকলো আগবাঢ়ি আহকচোন, পাৰ্যমানে ইজনে সিজনৰ বাবে বিনা স্বাৰ্থত আগবঢ়াই চাওক সহায়ৰ হাত এখন। জুবিন দাৰ আদৰ্শেৰে নিশ্চয়কৈ আমি গঢ়ি তুলিব পাৰিম সপোনৰ বৰ অসমখন। আজিৰ এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ মাতৃভাষাৰ কথা। শুদ্ধকৈ অসমীয়া কোৱা আৰু পঢ়াৰ কথা জুবিন দাই প্ৰায়েই কৈছে। তেওঁৰ সৈতে কাম কৰা বহু শিল্পীয়ে কৈছে জুবিন দাৰ শুদ্ধ উচ্চাৰণৰ কথা। আহকচোন আমিও চেষ্টা কৰোঁ শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ। আজি আমি শুদ্ধ উচ্চাৰণৰ জৰিয়তে ভাষাটো সুন্দৰকৈ আগবঢ়াই নিব পাৰিলেহে ভৱিষ্যত প্ৰজন্মই জানিব পাৰিব অসমীয়া ভাষাৰ সুবাস কিমান।